নমস্কাৰ মই চন্দন শইকীয়া পুনৰবাৰ স্বাগতম জনালো আমাৰ চেনেললৈ আৰু মই হিদিনা আপোনালোকক কৈছিলোঁ যে ডিএলএডৰ যেটো পেড এক্সাম তাত কোনে এপ্লাই কৰিব লাগিব বা কোৱালিফিকেশন কি লাগে আৰু মই সেই ভিডিওতে কৈছিলোঁ আপোনালোকক যে ইয়াৰ সিলেকশন প্ৰসেসটো কেনেকুৱা বা সিলেবাস কি হ'ব তাৰ সম্পৰ্কে আমি পাছৰ ভিডিওত আলোচনা কৰিম গতিকে আজি এই ভিডিওটোতে আলোচনা কৰিম সিলেকশন প্ৰসেস ডিএলএডৰ যেটো এন্ট্ৰেন্স এক্সাম তাৰ সিলেকশন প্ৰসেসটো আৰু লগতে সিলেবাসনো কি তাৰ সম্পৰ্কে এই ভিডিওটোতে আৰম্ভ কৰিম গতিকে বেছি দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰিছো তো এটো যেটো এক্সাম 2025 চনৰ যেটো এন্ট্ৰেন্স এক্সাম সেই এক্সামটোৰ বাবে যি এডমিট কাৰ্ড আপোনালোকৰ প্ৰয়োজন হ'ব সেই এডমিট কাৰ্ড দিব 5 জুলাই তাৰিখে গতিকে 5 জুলাই তাৰিখে আপোনালোকে এডমিট কাৰ্ড পাব আৰু সেই এডমিট কাৰ্ডতে আপোনালোকে লোকেশন পাব মানে আপোনালোকে পৰীক্ষাটো ক'ত দিব লাগিব হেতু পাব ঠিক আছে তো এখন ডিস্ট্ৰিক্টত ভালেকেটা ইনষ্টিটিউট থাকিব পাৰে ঠিক আছে ট্ৰেইনিং ইনষ্টিটিউট থাকিব পাৰে ডাইট থাকিব পাৰে তো কেতিয়াবা ডাইট বিলাকত হয় বা ডাইট বিলাকৰ ওচৰৰ কলেজ বিলাকত হয় তো আপোনালোকে লোকেশনটো পাই যাব ঠিক আছে তাৰ পাছতে জানিব লাগিব এডমিট কাৰ্ডত আপোনালোকে এডমিট কাৰ্ড পালে গম পাব যে কেতিয়া এক্সাম আছে আৰু আগতীয়াকেও দি দিছে ডেটটো যে 13 জুলাই তাৰিখে এক্সামটো আছে গতিকে সময় একেবাৰে নাই আপোনালোকে পঢ়িব লাগিব ভালকৈ বা যি কি নহওক 5 জুলাই তাৰিখে এডমিট কাৰ্ড পাব তেতিয়া লোকেশনটো গম পাব ডেটটো গম পাব যে 13 জুলাই তাৰিখে এক্সাম আছে তাৰ পাছত আপোনালোকে এক্সামটো দিব এক্সামটো দিয়াৰ পাছত আপোনালোকৰ ৰিজাল্ট দিব 28 জুলাই তাৰিখে ঠিক আছে একদম সোনকালে ৰিজাল্ট দিব 28 জুলাই তাৰিখে ৰিজাল্ট দিব এটা ৰিজাল্টটো এনেকুৱা নহয় যে আপুনি পাস হল ফেইল হল বা সিলেক্টেড নট সিলেক্টেড এইবিলাক নহয় ৰিজাল্টটো কেনেকা ধৰণে দিব আপুনি 100ৰ ভিতৰত কিমান পালে সাপোজ আপুনি 60 পালে তো আপোনালোকে মাৰ্কটোহে গম পাব ঠিক আছে প্ৰথম মাৰ্কটোহে গম পাব মাৰ্কটো গম পোৱাৰ পাছত নম্বৰটো যে পালে আপুনি 60 40 45 যি পালে গম পোৱাৰ পাছত আপুনি কি কৰিব লাগিব এটা ডেট দিব পাছত ডেট দিয়াৰ পাছত হে ডেটত আপুনি কি কৰিব লাগিব ট্ৰেইনিং ইনষ্টিটিউট বিলাক সিলেক্ট কৰিব লাগিব সাপোজ আপুনি যদি ডিব্ৰুগড় হয় তো কোনখনত পঢ়িব হেতু নিজে সিলেক্ট কৰিব লাগিব তিনসুকিয়া যদি এক্সাম দিছে তিনসুকিয়াত বাৰু এখনেই আছে তো তিনসুকিয়াত এখন সিলেক্ট কৰিব লাগিব তেনেদৰে যিকোনো ডিস্ট্ৰিক্টে হওক তেনেদৰে সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পাছত আপুনি দুদিনমান ৰখিব লাগিব আকৌ এটা ডেটত আপোনালোকক নিৰ্বাচন কৰিব তেতিয়াহে আপোনালোকে গম পাব যে সিটটো পাইছে নে নাই পঢ়িবলৈ সিট পাইছে নাই সিলেক্টেড নট সিলেক্টেড তেতিয়া দেখাব দেখুৱাৰ পাছত এটা ডেট দিব এডমিশন কৰিবলৈ মাতিব ইমানে কথা গতিকে কি কলো এডমিট কাৰ্ড আহিব লোকেশন গম পাব ডেট গম পাব এক্সাম দিবলৈ যাব এক্সাম দিবলৈ যোৱাৰ পাছত আপোনালোকৰ ৰিজাল্ট এদিন দিব ৰিজাল্টত মাৰ্ক পাব মাৰ্ক পোৱাৰ পাছত আৰু এদিন আপোনালোকে ইনষ্টিটিউট সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পাছত আপোনালোকক একচেপ্ট কৰিছে নাই হেতু আৰু এদিন জনাই দিব যদি একচেপ্ট কৰিছে আপোনালোকে এডমিশন কৰিবলৈ যাব লাগিব যদি কৰা নাই তেনে হলে আৰু এবাৰ কাৰণে ৰখিব লাগিব ঠিক আছে কথাটো বুজি পালে ইমানতে কথা খতম এতিয়া আপোনালোকে গম পালে সিলেকশন প্ৰসেসটো ইয়াৰ পাছত আমি আলোচনা কৰিম সিলেবাসৰ ওপৰত প্ৰথম কথা সিলেবাসৰ সম্পৰ্কে আমি জানিবলৈ হলে গম পাব লাগিব যে ইয়াৰ টোটাল মাৰ্ক কিমান ইয়াৰ টোটাল মাৰ্ক 100 1 নম্বৰ পৰীক্ষা সময় দিব 2 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আপোনালোকে 1 নম্বৰ দিব লাগিব এমসিকিউ বেস এমসিকিউ আহিব আৰু এটা এমসিকিউত 1 নম্বৰকে থাকিব মানে 100টা কোৱেশ্চন থাকিব ঠিক আছে তো যিখন সিলেবাস হে সিলেবাসখনত দুটা সেকশনত ভাগ কৰিছে সেকশন 1 আৰু সেকশন 2 ঠিক আছে প্ৰথম সেকশনত আপোনালোকক তিনটা দিছে সাবজেক্ট ইংলিশ জেনাৰেল নলেজ আৰু ৰিজনিং ঠিক আছে জেনাৰেল ইংলিশ জিকে আৰু ৰিজনিং তো আপোনালোকৰ প্ৰথম যেটো সেকশন তাত আছে টোটাল 35 মাৰ্কস 35 নম্বৰ আছে 35 নম্বৰৰ ভিতৰত ইংলিশত আছে আপোনালোকৰ 10 নম্বৰ জিকেত আছে 15 নম্বৰ আৰু ৰিজনিংত আছে 10 নম্বৰ এনেকৈ 35 হৈ গৈ ঠিক আছে ইফালে সেকশন 2 টোটাল নম্বৰ আছে 65 ইফালে 35 ইফালে 65 টোটাল 100 হৈ গল ঠিক আছে তো সেকশন 2 আপোনালোকক কি দিয়া আছে ম্যাথছ সায়েন্স এণ্ড ইভিএছ সোশিয়েল সায়েন্স আৰু ল্যাঙ্গুৱেজ ল্যাঙ্গুৱেজত তিনটা ল্যাঙ্গুৱেজ দিছে আপোনালোকে সিলেক্ট কৰিব পাৰিব আসামিজ বড়ো যি সিলেক্ট কৰে সিলেক্ট কৰি ল'ব পাৰিব নিজৰ সুবিধাৰ অৰ্থে ঠিক আছে
তো প্ৰথম কথা এই সেকশনটোত মাৰ্ক দিছে ম্যাথছত অৰ্থাৎ অংকত 15 নম্বৰ সায়েন্স এণ্ড ইভিএছত 15 সোশ্যাল সায়েন্সত 20 আৰু ল্যাঙ্গুৱেজত 15 এনেকৈ 65 হৈ গৈ গতিকে টোটাল কিমান হৈ গৈ 100 হৈ গৈ 100 নম্বৰৰ ভিতৰত আপুনি কিমান নম্বৰ পালে এটো ওপৰত ডিপেন্ড কৰি কিনে আপোনালোকক সিলেক্ট কৰিব ঠিক আছে তো এইখিনিতে মই আৰু এটা কথা কৈ থওঁ এনইপি নিউ এডুকেশ্যন পলিসি একেবাৰে গুৰুত্বপূৰ্ণ চাই যাব আমি যোনবাৰ এক্সাম দিছিলো এনইপিৰ পৰা বহুত কোৱেশ্চন কৰিছিলে গতিকে আপোনালোকে এনইপি পুৰা একদম প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাই যাব কোৱেশ্চন বহুত কৰে আৰু এই সাবজেক্ট বিলাক যে আপোনালোকে পাইছে ম্যাথছ সোশ্যাল সায়েন্স ইভিএস সায়েন্স ল্যাঙ্গুৱেজ কি কাৰণে দিছে কাৰণ আপুনি ভৱিষ্যতে এজন কি কৰিছে টেট শিক্ষক হ'বলৈ বা শিক্ষক হ'বলৈ গৈ আছে ঠিক আছে ডিএলএড কৰাৰ পাছত টেট দিবলৈ পায় টেট দিয়াৰ পাছত আপুনি এজন শিক্ষক ঠিক আছে এটা এটা কথা কৈছো যে আপুনি যদি হাই সেকেন্ডাৰী পাস কৰি কেনে এই এন্ট্ৰেন্স এক্সামটো দিছে আৰু পঢ়ে হাই সেকেন্ডাৰী পাস কৰাৰ পাছত যদি এন্ট্ৰেন্স এক্সাম দি পঢ়ে তেন্তে আপুনি এলপি লোৱাৰ প্ৰাইমেৰী টিচাৰ হ'ব পাৰিব ঠিক আছে তাৰ কাৰণে টেট দিব পাৰিব যদি আপুনি হাই সেকেন্ডাৰী পঢ়াৰ পাছত ডিগ্ৰী কৈছে ডিগ্ৰী পঢ়াৰ পাছত যদি আপুনি এন্ট্ৰেন্স এক্সামটো দিছে আৰু সিট পাইছে আৰু পঢ়িছে তেতিয়ালে আপুনি ইউপি অৰ্থাৎ এলপি আৰু ইউপি দুইটাতে পঢ়াবলৈ পাৰিব কথা হিমানে আপুনি মানে যদি হাই সেকেন্ডাৰী পাস কৰি যদি ডিএলএড কৰিছে তেন্তে আপুনি ক্লাস 1 ৰ পৰা 5 লৈকে পঢ়াব লাগিব আৰু যদি আপুনি ডিগ্ৰী পাস কৰি দিছে তেন্তে ক্লাস 1 ৰ পৰা 8 লৈকে পঢ়াব তো হিমানে তো আজি এই ভিডিওতে আমি গম পালো সিলেকশন প্ৰসেস সিলেবাসৰ ওপৰত নেক্সট ভিডিওতে আমি আলোচনা কৰিম যে যোৱা বছৰ যিখন পেপাৰ সেই পেপাৰখনত কেনেকুৱা ধৰণে কি আহিছিলে বা আমি কেনে ধৰণে কি কৰিছিলো সেইখিনিৰ ওপৰত ডিসকাশন কৰিম গতিকে আজি ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ